মোৰ লগত এনে এজন ব্যক্তি আছে, টুৰিষ্ট গাইড আছে, যিজন টুৰিষ্ট গাইডে এইবাৰ এই পৰ্যটন বৰ্ষত 100ৰো অধিকবাৰ তেওঁ নিজৰ কেমেৰাত বন্দী কৰিছে বাঘৰ মুকলি বিচৰণ। বহুত বিৰল দৃশ্য। তাৰ ভিতৰত এটা দৃশ্য আমি দেখুৱাই থাকিম। ইখন স্থানত মই দেখুৱাইছোঁ বিশ্বজিৎ চেত্ৰী, কাজিৰঙাৰ টুৰিষ্ট গাইড, স্থানীয় যুৱক। আৰু এটা দৃশ্য আমি ইখন স্থানত দেখুৱাই আছোঁ যে গজৰাজ এটা বনৰীয়া হাতীৰ জাক, আৰু সেই বনৰীয়া হাতীৰ জাকৰ কাষেৰে পাৰ হৈ গৈছে বন ৰজা অৰ্থাৎ ঢেকীয়াপতীয়া বাঘ। নিশ্চিন্ত মনে আগবাঢ়ি গৈছে, কিন্তু কোনেও কাৰো অপকাৰ কৰা নাই। এক বিৰল দৃশ্য। সাধাৰণতে বাঘ দেখিলেই বাঘে খেদি আহে হাতীক বা হাতীয়ে বাঘক খেদি আহে। গতিকে এই দৃশ্য বিৰল দৃশ্য হিচাপে বিবেচিত হৈছে। আমি এইখন স্থানত দেখুৱাইছোঁ কেনেদৰে ঢেকীয়াপতীয়া বাঘটো পাৰ হৈ গৈছে হাতীৰ জাকটো, বনৰীয়া হাতীৰ জাকটোৰ কাষেৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৃশ্য আৰু বহুত দৃশ্য তেওঁ কেমেৰাত বিৰল দৃশ্য বন্দী কৰিবলৈ সক্ষম হৈছিল। গড়ে বাঘক খেদি যোৱা দৃশ্য বন্দী কৰিছিল। সেই দৃশ্য ইতিমধ্যে সমগ্ৰ বিশ্বতে ভাইৰেল হৈছে। গতিকে এইজন হৈছে টুৰিষ্ট গাইড, যিজনে 100ৰো অধিকবাৰ ইতিমধ্যে নিজৰ কেমেৰাত বন্দী কৰিছে বাঘৰ ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণ। এইবাৰ টুৰিষ্ট ছিজন 2023-24 কিমান এইবাৰ বন্দী হৈছে বাঘৰ ছবি? হয়, আচলতে মোৰ মানে বিশেষকৈ হিচাপ নকৰোঁ, মানে প্ৰায়খিনি আমাৰ যিমানখিনি টুৰিষ্ট যায় মোৰ লগত প্ৰায় বাঘৰ মানে গঁড় চোৱাৰ পিছত আমাৰ বাঘেই বিচাৰে। গতিকে আমি কিছুমান এৰিয়াত আমি বহুত টাইমলৈকে মানে অপেক্ষা কৰিব লগা কেতিয়াবা নাপায়ো নাপাওঁ। তাৰপিছত এইটো আচলতে বিৰল দৃশ্য ক'ব লাগে। এতিয়া আপোনাৰ সমগ্ৰ অসমতে গৰম দুপৰীয়া টাইমত, আৰু দুপৰীয়া বাঘে হওক হাতীয়ে হওক আপোনাৰ প্ৰায় বিলবোৰত পানীত বহিবলৈ আহে, আৰু হাতীয়ে আপোনাৰ বোকা মানে পিঠিত মাৰে ঠাণ্ডা পাবলৈ হ'লে। তাৰপিছত এতিয়া সেইটো সময়ত আপোনাৰ আচলতে বাঘ এটা শুই থাকোঁতে হাতীৰ জাক আহিছিলে, মানে গ্ৰুপ লগতে আপোনাৰ বোকা মাৰিছে, পিঠিত পানী মাৰিছে, আৰু বাঘে ওচৰৰ পৰা গৈছিলে। আচলতে অতি বিৰল দৃশ্য, সহজতে এনেকুৱা দৃশ্য দেখা নাপায়। আৰু দৃশ্য আছে, আমি উল্লেখ কৰিব লাগিব যে বহু পৰ্যটক আহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বাঘ চাবলৈ। গতিকে বহু পৰ্যটকে বাঘ চোৱাৰ সৌভাগ্য নঘটে। কিন্তু বিশ্বজিতৰ কেমেৰাত কেনেকৈ বন্দী হয় বাঘৰ ছবি? বহুতে বাঘ চাবলৈ আহে, বাঘ দেখা নাপায়। ক'ত কেনেকৈ পোৱা যায়, কি কৰিব লাগিব বাঘ চাবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান? পৰ্যটকসকলক এটা উদ্দেশ্য লাগে। হয়, নিশ্চয়কৈ তেনেকুৱা একো নাই। আমাৰ কিছুমান এনেকুৱা এৰিয়া থাকে, প্ৰায়বোৰত তেনেকুৱা বাঘবোৰ নিৰ্দিষ্ট টাইমত ঘূৰি থাকে, যেনেকৈ সন্ধিয়া হওক আৰু দুপৰীয়া টাইমত হওক ঘূৰি থাকে। আৰু তেনেকুৱা এৰিয়াত আমি প্ৰায় টুৰিষ্টক মানে 1 ঘণ্টা 2 ঘণ্টা ধৰি আমি ৰখি থাকোঁ। আৰু জিপচিত ৰখি থাকে কোনটো এৰিয়া? আচলতে এবাৰ আপোনাৰ বেছিকৈ বাঘ দেখা পাইছে আপোনাৰ কঁহৰা ৰেঞ্জত আপোনাৰ কিছুমান এৰিয়া আছে, ডাফলং টাৱাৰ বুলি আছে, আৰু তেনেকৈ কিছুমান বিল আছে, বিলত সঘনাই বাঘবোৰ দেখা পায়। ধৈৰ্য ধৰিব লাগিব পৰ্যটকে। নিশ্চয়, আপোনাৰ এনেকুৱা দৃশ্য আপোনাৰ প্ৰায় বিৰল দৃশ্য বুলি নহয়, আপোনাৰ যিকোনো আপোনাৰ এনিমেলৰ বিহেভিয়াৰ আপোনাৰ চাবলৈ হ'লে প্ৰায় আপোনাৰ ধৈৰ্যৰ প্ৰয়োজন হয়।